নমস্কাৰ সাৰাংশৰ মজিয়ালে জনাইছো আপোনাক আন্তৰিক আদৰণি প্ৰিয় দৰ্শক যোৱা বেছ কিছুদিন ধৰি অসমৰ সমাজ ৰাজনীতিত গৰু এটা নতুন বিষয় কেইদিনমান নামঘৰ মন্দিৰৰ সন্মুখত যতে ততে গৰুৰ মাংস বৰষুণ পৰাদি পৰিল তাৰ পাছত এদিন হঠাৎ ঘোষণা কৰা হ'ল যে এইবোৰ বন্ধ কৰক লগে লগে সকলো বন্ধ হৈ গ'ল তাৰ পাছত আহিল গিৰ গাই চুৰি হোৱাৰ কাহিনী আৰু তাৰ পাছত আজি আকৌ ৰাজ্য জুৰি গৰু মাংস বিক্ৰী কৰা দোকানত কুইণ্টলে গৰু মাংস জব্দ কৰিছে সমাজ আৰু ৰাজনীতি টেলিভিছন আৰু বাতৰি কাকত যি সময়ত গৰু কেন্দ্ৰিক বিতৰ্কত ব্যস্ত হৈ আছে সেই সময়ত আমি গৰুৰ পৰা অলপমান আঁতৰি গৈ পুনৰ মনত পেলাই দিব খুজিছোঁ আন এটা ঘটনা আন এটা দুৰ্ভাগ্যজনক ঘটনা যিটোৱে আপোনাৰ হৃদয় চুই গৈছিল যিটো আপোনাৰ মনত চিৰদিনৰ বাবে থাকি যাব সেয়া আছিল যোৱা 12 জুনত হোৱা আহমেদাবাদৰ বিমান দুৰ্ঘটনা আহমেদাবাদত হোৱা অসামৰিক বিমানখন কেনেকৈ দুৰ্ঘটনাত পতিত হ'ল আৰু ইয়াৰ নেপথ্য কাহিনী কি এই বিষয়ে আলোকপাত কৰাৰ চেষ্টা কৰিম আজিৰ সাৰাংশত আহক গ্ৰাফিক্সত দেখিব যোৱা 12 জুনত ভাৰতীয় অসামৰিক বিমান যাত্ৰাৰ ইতিহাসত এটা অন্ধকাৰ দিন 12 জুনৰ দিনৰ 1:40 লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান এখন ভূপতিত হ'ল আহমেদাবাদ বিমানবন্দৰৰ কাষতে হোৱা এই ঘটনাত মুঠ 275 জন লোকৰ মৃত্যু হৈছে বিমানখনে মুঠ 242 জন যাত্ৰী লৈ আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে যাত্ৰা কৰিছিল দুপৰীয়া 1:39 242 জন যাত্ৰীৰ 141 জনৰে মৃত্যু হ'ল এজন যাত্ৰী দৈৱক্ৰমে ৰক্ষা পৰে আৰু বিমানখন ভূপতিত হোৱাৰ ফলত বিমানত থকা যাত্ৰীসকলৰ উপৰিও আন 34 জন বিমান বৰ্হিভূত লোকৰ মৃত্যু হয় এয়াৰ ইণ্ডিয়াৰ বিমানখনে উৰণ আৰম্ভ কৰাৰ মাত্ৰ 33 ছেকেণ্ড পিছতেই এই ঘটনা সংঘটিত হয় বিমানবন্দৰৰ সমীপত থকা এখন মেডিকেল কলেজৰ ছাত্ৰাবাসত বিমানখনে খুন্দা মাৰে ফলত 3 জন মেডিকেল ছাত্ৰও নিহত হয় এই ঘটনাত যিটো ঘটনাত 275 জন লোকৰ মৃত্যু হৈছে সেই ঘটনাটো সংঘটিত হোৱাৰ তাৎক্ষণিক পিছতে অলপমান পাছতেই লোৱা ভিডিঅ' ছবি অলপ মই আপোনালোকক দেখুৱাব খুজিছোঁ বহুবোৰ ভিডিঅ' ছবি আপোনালোকে দেখিলে কিন্তু এই ভিডিঅ'টো ঘটনাটোৰ কেই মুহূৰ্তমানৰ পিছতে লোৱা ভিডিঅ' আহক চাওক সেই ভিডিঅ'টো too busy. Let me show you what take it. पूरा ही गया होगा कोई सच में कोई मरी गया हो ये सब ताजा बच्चे एक रूम तबाश करो এই ভিডিঅ'টো আছিল দুৰ্ঘটনা সংঘটিত হোৱাৰ কেই মুহূৰ্তমান পাছতে লোৱা ভিডিঅ' ইয়াৰ পিছতো বহুত ভিডিঅ' আহি আছে আপোনালোকে দেখিলে যে ছাত্ৰাবাসটোত কেনেকৈ বিমানখনে খুন্দা মাৰিলে আৰু কলেজখনৰ কোঠা ছাত্ৰৰ শ্ৰেণী কোঠাত কেনেকৈ বিধ্বস্ত হৈছিল বিমানখন আহক গ্ৰাফিক্সত দেখিব উৰণৰ প্ৰাক মুহূৰ্তলৈকে বিমানখনৰ কোনো বিজুতি ধৰা পৰা নাছিল দিল্লীৰ পৰা আহমেদাবাদ পৰ্যন্ত বিমানখনত অহা এজন যাত্ৰীয়ে
বিমানখনৰ কেটবোৰ ইলেক্ট্ৰিকেল বিজুতি দেখা পাইছিল যাত্ৰীজনৰ মতে বিমানখনৰ আসনৰ লগত সংলগ্ন টেলিভিছন পৰ্দাবোৰে কাম কৰা নাছিল যাত্ৰীজনৰ মতে মাজে মাজে এচি মেচিন বাতানুকুলিন যন্ত্ৰও বিকল হৈ পৰিছিল আৰু ইলেক্ট্ৰিক যিটো লাইন মানে যিটো লাইট খনে খনে অন অফ হোৱা যেন দেখা পোৱা গৈছিল কিন্তু এনেবোৰ বিজুতিয়ে বিমানখন সম্পূৰ্ণ ধ্বংস হোৱাৰ কোনো ইংগিত বহন নকৰে এই যাত্ৰীজনে একেখন বিমানতে তেওঁ লণ্ডনলৈ যোৱা নাছিল কিন্তু এই যাত্ৰীজন দিল্লীৰ পৰা আহমেদাবাদলৈকে সেই একেখন বিমানতে আহিছিল যিখন বিমান আহমেদাবাদৰ পৰা লণ্ডনলৈ পুনৰ গৈছিল এই যাত্ৰীজনে কিবোৰ অসুবিধা দেখা পাইছিল এবাৰ চাই লোৱা হওক I was from Delhi to Ahmedabad sector of the same plane which departed from Ahmedabad to London Gatwick. See, in the tweet, I had shared 2 videos and 2 photographs. So in one of the video, I have recorded like about the AC was not working. You know, the compressor was either going on off again and again, right? Which is kind of unusual thing. Second thing, as usual, the in-flight entertainment was not working. Yeah. So the AC was not working, on-off, compressor on-off, and then this in-flight entertainment was not working. Then after takeoff also, I noticed something, you know, near the overhead cabin. My seat was 25A. I was just next to the left engine, right? I was just next to the left engine, and I was when I was looking out of the window, the flight was at cruising altitude of 32,000 feet, but the flaps, they were kind of unusual. I have flown so many times, so many places, but I have never seen such kind of things happening. এই যাত্ৰীজনে বিমানখনত বাতানুকুলিন যন্ত্ৰৰ কম্প্ৰেছৰে কাম কৰা নাছিল বুলি কৈছে টেলিভিছন পৰ্দাই কাম কৰা নাছিল বুলি কৈছে সৰ্বোপৰি তেওঁ যেতিয়া লেন্ডিংৰ সময় হল তেতিয়া ফ্ল্যাপখনৰ আপোনালোকক মই পিছত কম যে বিমানখনৰ পাখিত থকা ফ্ল্যাপৰ যিটো বিসংগতি তেওঁ দেখিছিল হেতু কৈছিল যে মই ইমান দিন যাত্ৰা কৰিছো কিন্তু এনেকুৱা ধৰণৰ বিসংগতি মোৰ চকুত পৰা নাছিল আহক গ্ৰাফিক্সত দেখিব 12 জুনৰ দুপৰীয়া 1:39 বিমানখন আকাশমাৰ্গলৈ উঠে বিমানখনৰ পাইলটৰ আসনত আছিল কেপ্টেইন সুমিত চাবৰাৱাল আৰু সহযোগী আছিল ক্লাইভ কুণ্ডাৰ কেপ্টেইন সুমিত চাবৰাৱালৰ অসামৰিক বিমান চালনৰ 22 বছৰীয়া অভিজ্ঞতা আছে খুব কম নহয় 22 বছৰীয়া আনহাতে ক্লাইভ আৰু সুমিতৰ দুইজনৰ জীৱনৰ মুঠ উৰণ ঘণ্টা হল 9000 ঘণ্টা তেওঁলোকে উৰিছে দুইজন মিলি বিমানখনত 100 টন ওজনৰ ইন্ধন আছিল যাতে ৰিফুয়েলিং নকৰাকৈ বিমানখন লণ্ডন পাবগৈ পাৰে বিমানখনে উৰণ আৰম্ভ কৰাৰ পিছত মাত্ৰ 33 সেকেন্ড আকাশমাৰ্গত আছিল আৰু উৰণ আৰম্ভ কৰাৰ লগে লগে পাইলটজনে বিমানখন যিমানে ওপৰলৈ উঠাবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁ সমৰ্থ নহল আৰু কেপ্টেইন সুমিতে ককপিটৰ পৰা কয় যে নো ট্ৰাষ্ট দেয়াৰ ইজ নো ট্ৰাষ্ট আমি উঠিব পৰা নাই আমি যেটো জোৰ পাব লাগে বিমানখন উঠাৰ কাৰণে সেই জোৰটো পোৱা নাই বিমানখনে উঠিবলৈ নিজে জোৰ দিব পৰা নাই বিমানখনে উঠিবলৈ যেতিয়া অসমৰ্থ হল আকাশমাৰ্গত মাত্ৰ 33 সেকেন্ড থকাৰ সময়তে কি হোৱাই তললৈ নামি আহিলে তেতিয়া কেপ্টেইনে বিমানত মেডে কল দিলে অৰ্থাৎ ত্ৰাহি বাৰ্তা প্ৰেৰণ কৰিলে যে বিমানখন আৰু নাবাছে এনেকুৱা এটা সময়তে কোনো পূৰ্বাভাস নোহোৱাকৈ পলকতে বিমানখন ভূপতিত হল আৰু একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশ দৈবক্ৰমে ৰক্ষা পৰে 242 জনৰ ভিতৰত 241 জনৰ মৃত্যু হল কিন্তু বিশ্বাস কুমাৰ সেই সময়ত বিশ্বাস কুমাৰ ৰমেশ দৈবক্ৰমে ৰক্ষা পৰিলে বিশ্বাস কুমাৰ ৰমেশৰ মতে উৰণৰ কেই মুহূৰ্তমান পিছতে এটা ডাঙৰ বিস্ফোৰণ হয় এই কথাটো কিন্তু আন এজন পাইলটেও নিশ্চিত কৰিছে বিস্ফোৰণৰ শব্দ শুনি বিশ্বাস কুমাৰে আপতকালীন দুৱাৰ খুলি পেলাই ওলাই আহে তেওঁ একেবাৰে আপতকালীন দুৱাৰৰ লগতে আছে 11A তেওঁৰ সিট নাম্বাৰ আছিল গতিকে তেওঁ আপতকালীন দুৱাৰখন খুলি ওলাই আহে কিন্তু বিশ্বাস কুমাৰ ৰমেশ যি ধৰণে খোজকাঢ়ি বিমানৰ পৰা ওলাই আহিলে বা যি ধৰণে খোজকাঢ়ি ৰাস্তাত পাইচাৰি কৰি ওলাই গুচি গল সেইটোৰ পৰা বুজিব পাৰি যে বিশ্বাস কুমাৰ ৰমেশ যি সময়ত ওলাই আহিছিল সেই সময়ত প্লেনখন ইতিমধ্যে মাটিত পৰিছিল আৰু সেই সময়তে তেওঁ খুব প্লেনখনৰ পৰা ওলাই নিকট দূৰতে তেওঁ মাটি পাইছিল বুলি ধৰিব পাৰি মই এটা আপোনালোকক ভিডিও দেখুৱাম বিশ্বাস কুমাৰ ৰমেশে এটা সৰু সাংবাদিকক সাক্ষাৎ দিছে লগতে বাওঁফালে আপোনালোকে দেখিব যে বিশ্বাস কুমাৰ ৰমেশ বগা টি-শাৰ্ট পৰিহিত মানুহজন তেওঁ নিৰ্বিঘ্নে প্লেনখনৰ পৰা ওলাই অহাৰ ভিডিও আহক চাই লওঁ
विश्वास, अगर हम जानना चाहें कि आप थोड़ा सा बता पाएं कि ये हादसा कैसे हुआ था, क्योंकि ये एक बड़ा चमत्कार है जिस तरीके से आप वहाँ से इकलौते ऐसे शख्स हैं जो जिंदा बचे। वो मेरे नज़रों के सब सामने हुआ था। मेरे खुद को भी बिलीव नहीं होता कि मैं कैसे उसमें से जिंदा बाहर निकला, क्योंकि थोड़ा टाइम लिए कि तो मेरे को लगा था कि मैं भी मरने वाला हूँ, लेकिन जब मेरी आँख खुल के मैं देखा ना तो मुझे लगा मैं जिंदा हूँ। तो मैंने ट्राई किया, जब मेरी सीट थे वो मेरी बेल्ट निकाला, मैंने वो ट्राई किया जहाँ से निकल सकता वहाँ से, तो मैं निकल गया वहाँ से। मेरे नज़रों के सामने एयर हॉस्टल और दूसरे आंटी अंकल सभी उसमें मिस हो गए थे सभी। अच्छा, थोड़ा सा बता पाएं, जब जैसे ही टेक ऑफ हुई फ्लाइट, क्या हुआ था और अचानक से कैसे हादसा हुआ? टेक ऑफ के बाद 1 मिनट के अंदर ही जब टेक ऑफ हुआ ना तो सडनली 5-10 सेकंड कैसे लगा जैसे स्टक हो गया वो। बाद में से मेरे को लगा कि कुछ हुआ। बाद में प्लेन में लाइट ऑन हो गई, ग्रीन और वाइट। बाद में वो पता नहीं वो प्लेन टेक ऑफ ज़्यादा करने के लिए वो रेस तो बोलते हैं क्या, रेस दिया होगा ऐसा कुछ, और सीधा स्पीड में ही घुस गया जहाँ वो क्या था वो हॉस्टल था एक हॉस्पिटल का। हाँ, हॉस्टल में। সেয়া আছিল বিমানখনৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশ। তেওঁৰ যিটো ভিডিঅ' আপোনালোকক মই দেখুৱালোঁ, তেওঁ হস্পিটেলত পৰি আছে, কিন্তু বাওঁফালৰ ভিডিঅ'টোত আপুনি দেখিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক সাক্ষাৎ কৰিছে, আৰু আনটো ভিডিঅ'ত টি চাৰ্ট পৰিহিত বিশ্বাস কুমাৰ ৰমেশ নিৰ্বিঘ্নে খোজকাঢ়ি বিমানখনৰ পৰা ওলাই আহি ৰাস্তাত ভৰি দিছে। এইটো এটা দৈৱক্ৰমে বাচি যোৱাৰ ঘটনা। এতিয়া বিমানখন কিয় দুৰ্ঘটনাত পতিত হ'ল, কেনেকৈ এই ঘটনাটো সংঘটিত হ'ল, এই কথাটো জানিবৰ বাবে একমাত্ৰ ভৰসা হ'ল বিমানখনৰ ভূপতিত হোৱা ঠাই টুকুৰাত উদ্ধাৰ হোৱা ব্লেক বক্সটো। কিন্তু ব্লেক বক্সটোৰ প্ৰসংগতে মই ক'ব খুজিছোঁ যে এই ব্লেক বক্সটোতে গোটেই কথাখিনি ৰহস্যটো উদ্ঘাটন হ'ব, যে এইটো কি কাৰণত এই ঘটনাটো ঘটিল। আহক গ্ৰাফিক্সত দেখিব। এই শোকাবহ দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ'ল সেই কথা ঘটনাৰ 2 সপ্তাহ পিছতো থিৰাং কৰিব পৰা হোৱা নাই। এতিয়া 3 সপ্তাহে হ'ব, অহা বৃহস্পতিবাৰে 3 সপ্তাহ হ'ব। ভূপতিত বিমানখনৰ ব্লেক বক্স দুটা খণ্ড, ব্লেক বক্সৰ 2টা অংশ থাকে, ব্লেক বক্স 2টা উদ্ধাৰ কৰা হৈছে, কিন্তু ভাৰতত ব্লেক বক্সৰ 2টা অংশৰ তথ্য উদ্ধাৰৰ ব্যৱস্থা আজিও নাই। এই কথাটো খুব গুৰুত্বপূৰ্ণ। ব্লেক বক্স ব্যৱস্থাটোত 2টা ভাগত বিভক্ত হৈ থাকে। এটা অংশ হৈছে ফ্লাইট ডেটা ৰেকৰ্ডাৰ আৰু আনটো হৈছে ককপিট ভইচ ৰেকৰ্ডাৰ। ফ্লাইট ডেটা ৰেকৰ্ডাৰত বিমানখনৰ গতিবিধি ৰেকৰ্ড কৰা হ'ব, আৰু ককপিট ভইচ ৰেকৰ্ডাৰত সেই সময়ত দুৰ্ঘটনাৰ প্ৰাক মুহূৰ্তত ককপিটৰ ভিতৰত কি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল, পাইলটে কি ধৰণে কমাণ্ড দিছিল, তাৰ পৰা বুজিব পাৰিব যে কি ধৰণৰ অৱস্থা পাইলটে অন্তিম সময়ত দেখা পাইছিল। বিমানখনৰ ভগ্নাৱশেষৰ পৰা ব্লেক বক্সৰ এই 2টা অংশ উদ্ধাৰ কৰা হৈছে। ভাৰতত এনে দুৰ্ঘটনা তদন্ত কৰাৰ বাবে থকা এজেন্সিটোৰ নাম হৈছে এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰ, AIIB। এই এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰ AIIB এই তদন্তকাৰী সংস্থাটোৱে এনেধৰণৰ বিমান দুৰ্ঘটনাবিলাক তদন্ত কৰে। যোৱা এপ্ৰিল মাহত AIIBৰ সদৰ কাৰ্যালয়ত ব্লেক বক্সৰ তথ্য উদ্ঘাটনৰ বাবে এটা লেবৰেটৰী মুকলি কৰা হ'ল। এতিয়া ব্লেক বক্স যেতিয়া আমাৰ ইয়াত যেতিয়া বিমান দুৰ্ঘটনা হয়, ব্লেক বক্সটো সাধাৰণতে আমি বাহিৰলৈ পঠাব লগা হয়, আমাৰ ইয়াত লেবৰেটৰী নাছিল। কিন্তু এপ্ৰিলত এই এয়াৰ এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰত এটা লেবৰেটৰী স্থাপন কৰা হ'ল। 9 কোটি টকাৰ বিনিময়ত এই স্থাপন হোৱা এই লেবৰেটৰীটো মুকলি কৰিছিল আমাৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে। আহক সেই লেবৰেটৰী মুকলি কৰাৰ দৃশ্যখিনি আমি চাই লওঁ। We maintained this zero tolerance. We maintained our commitment that at the topmost priority for our growth in civil aviation has to be a safe and secure environment for each and every flight and each and every passenger who is flying. And one important foundation has been the growth of AIIB over the last 10 years. And the way this institution has come up. And I would like to personally appreciate Yugandhar Garu for his commitment in trying to uphold the values at the AIIB and making this institution of global standards. We believe in Vasudhaiva Kutumbakam, we believe in the growth of all, we believe in the growth of the industry globally. So it has been a commitment from the Ministry of Civil Aviation also. So we have to continuously learn the kind of technology upgradation that is happening
and we have to align our investigation systems also accordingly. If we want to become the global aviation hub, and we truly believe in letter and spirit that we can achieve it, then this becomes a very important aspect for us, and which is why what Yugandhar Garu has mentioned, that the ministry continues to give full support for the AIB, because we feel that at the heart of civil aviation is the safety and security, and especially the AIB. যোৱা এপ্ৰিল মাহত গৰ্বিত কণ্ঠেৰে ৰামমোহন নাইডুৱে এই লেবৰেটৰীটো মুকলি কৰিলে আৰু এই লেবৰেটৰীটোত কোৱা হৈছিল যে অত্যাধুনিক লেবৰেটৰী য'ত আটাইতকৈ ষ্টেট অফ আৰ্ট যিবোৰ ব্লেক বক্স আছে, যিবোৰ আটাইতকৈ অত্যাধুনিক ব্লেক বক্স আছে, সেইবিলাকৰ ডেটাও আমি ডাউনলোড কৰিব পাৰিম, সেইবিলাক ডেটা আমি এনালাইচিছ কৰিব পাৰিম। কিন্তু কাৰ্যত কি হ'ল আহক গ্ৰাফিক্সত দেখিব। এই বিশেষ লেবৰেটৰীটো ফ্লাইট ডেটা আৰু ককপিট ভইচ ৰেকৰ্ডাৰৰ তথ্য উদ্ঘাটনৰ বাবে নিৰ্মিত। এই লেবৰেটৰীটো হিন্দুস্তান এৰোনটিক্স লিমিটেড HALৰ বিশেষ সাহায্যত নিৰ্মিত। 9 কোটি টকাৰ বিনিময়ত এই অত্যাধুনিক লেবৰেটৰীটো স্থাপন কৰা হৈছে। এই অত্যাধুনিক লেবৰেটৰীটোৱে কিন্তু প্ৰথমটো ব্লেক বক্স পৰীক্ষাতে ব্যৰ্থ হ'ল। বিমান এই লেবৰেটৰীটো প্ৰতিষ্ঠা হোৱাৰ পিছত ভাৰতবৰ্ষত যিটো দুৰ্ঘটনা ঘটিল, সেই প্ৰথম দুৰ্ঘটনাৰ যিটো ব্লেক বক্স সেইটোকে পৰীক্ষা কৰিব নোৱাৰিলে। এই অত্যাধুনিক লেবৰেটৰীটোৱে এওঁলোকে আহমেদাবাদত যিটো ব্লেক বক্স উদ্ধাৰ হ'ল, সেই ব্লেক বক্সৰ কোনো উৱাদি তেওঁলোকে উলিয়াব নোৱাৰিলে, যাৰ ফলত ব্লেক বক্সটো আমেৰিকালৈ পঠাবলৈ বুলি উদ্যত হ'ল। সেই সময়ত বহুত বাতৰি ওলাইছিল যে ব্লেক বক্সটো আমেৰিকালৈ পঠাই দিয়া হ'ব। যদি আমেৰিকালৈ পঠায় তেন্তে নেপথ্য কাহিনী জানিবৰ বাবে আমি কমেও 3 মাহ সময় ৰ'ব লাগিব। দ্বিতীয় কথাটো হ'ল যে বোয়িং 787-8 এই যে 78 যিখন বিমান, এই বিমানখন আমেৰিকাৰ প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে, বোয়িং প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে। ব্লেক বক্সত যদি বোয়িং কৰ্তৃপক্ষৰ কিবা দোষ ত্ৰুটি ধৰা পৰে, যদি বিমানখনৰ নিৰ্মাণত কিবা দোষ ত্ৰুটি ধৰা পৰে, তেন্তে আমেৰিকাত এই বোয়িং কোম্পানীয়ে সুৰক্ষা পোৱাটো নিশ্চিত। আমি সকলো তথ্য বিচাৰি নাপাম আৰু এই দোষ ত্ৰুটিবোৰ কোনোদিন ৰাজহুৱা নহ'ব। কিন্তু ভাৰততে যদি পৰীক্ষা হয়, তেতিয়া ভাৰত চৰকাৰে বোয়িং কৰ্তৃপক্ষক জবাবদিহি কৰিব পাৰিব যে তোমালোকৰ নিৰ্মাণ প্ৰণালীত ত্ৰুটি থকাৰ বাবে ইমান এটা ডাঙৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিবলৈ পালে। এতিয়া সেই সুযোগ আমাৰ নাই, কাৰণ আৰু যেতিয়া সেই সুযোগ আমি হেৰুৱাম তেতিয়া এই পাইলট দুজনক দোষাৰোপ কৰাৰ এটা অৱকাশ থাকি যাব। যেতিয়া নিৰ্মাণ প্ৰণালীত আমি দোষ ত্ৰুটি উলিয়াব নোৱাৰিম, তেতিয়া গোটেইটো হিউমেন এৰৰ বুলি কোৱা হ'ব। মৃত পাইলট দুজনৰ ওপৰত সকলো দোষ জাপি দিয়া হ'ব। এই প্ৰসংগত যেতিয়া দেশজুৰি ব্যাপক চৰ্চা হ'ল, তেতিয়া ব্লেক বক্সটো আমেৰিকালৈ পঠোৱাটো বন্ধ হ'ল। যুঁজ বাগৰ কৰি 2 সপ্তাহৰ পিছত যোৱা 25 জুনত AAIBয়ে ফ্লাইটৰ ব্লেক বক্সৰ যিবিলাক ডেটা, যিটো ফ্লাইট ডেটা ৰেকৰ্ডাৰ আৰু ককপিট ভইচ ৰেকৰ্ডাৰৰ ইয়াৰ ডেটাবিলাক ডাউনলোড কৰিবলৈ সক্ষম হৈছে, কিন্তু এতিয়ালৈকে তাক বিশ্লেষণ কৰা বুলি আমি জানিব পৰা নাই। যদি ভাৰততে বিশ্লেষণ কৰিব পৰা হয়, তেনেহ'লে আমি আচল কথাটো জানিব পাৰিম, আৰু যদি আমেৰিকালৈ পঠাবলৈ আমি বাধ্য হওঁ, তেনেহ'লে কিন্তু আচল কথা নোলোৱাৰ আশংকা প্ৰবল। আহক গ্ৰাফিক্সত দেখিব। যিখন বিমানে আহমেদাবাদৰ পৰা লণ্ডনলৈ যাত্ৰা কৰিছিল, সেইখন আছিল বোয়িং 7878 ড্ৰিম লাইনাৰ সিৰিজৰ বিমান, আৰু এই বিমানত গুৰুতৰ অসুবিধা আছে বুলি ইতিমধ্যে জগতজুৰি চৰ্চা হৈ আছে। এই কথা ইয়াত অসুবিধা আছে বুলি এই কথা স্বয়ং বিমান নিৰ্মাণ প্ৰতিষ্ঠানটোৰ মুৰব্বী বিষয়াই অভিযোগ কৰিছে। ছেম সালেপৰ নামৰ এজন শীৰ্ষ বিষয়াই ড্ৰিম লাইনাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে। এইজন ছেম সালেপৰ, তেওঁ বোয়িং কোম্পানীত 17 বছৰ শীৰ্ষ অভিযন্তা চিফ ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছিল। সালেপৰ অভিযোগ মতে যে নিৰ্মাণ প্ৰণালীত খৰচ কমাবৰ বাবে বোয়িং কৰ্তৃপক্ষই বিভিন্ন ধৰণে আপোচ কৰিছে। ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেশ্যন, যিটো আমেৰিকাৰ অসামৰিক বিমান পৰিবহণৰ শীৰ্ষ কৰ্তৃপক্ষ, এই ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেশ্যনৰ ওচৰত সালেপৰে প্ৰত্যক্ষ সাক্ষ্য প্ৰদান কৰিছে। নিজে গৈ গোচৰ তৰি তেওঁ সাক্ষ্য প্ৰদান কৰিছে।
সালেপৰৰ মতে বিমানখনৰ এলাইনমেন্ট জোৰকৈ মিলোৱা হৈছে অৰ্থাৎ বিমানখনৰ যিবোৰ যান্ত্ৰিক ব্যৱস্থা এই যান্ত্ৰিক ব্যৱস্থাটোৰ যিটো এলাইনমেন্ট যিবিলাক যোগসূত্ৰ হয় এইবিলাক জোৰকৈ মিলোৱা হৈছে ৰূপকথাত টাৰ্জান নামৰ এটা চৰিত্ৰ আছিল আমি পঢ়িছিলোঁ আমি তাৰ কমিক্স পঢ়িছিলোঁ টাৰ্জানৰ সিনেমাও আছিল সালেপৰে যিটো সাক্ষ্য প্ৰদান কৰিছে তাত কৈছে যে টেকনিক্যাল মানুহবিলাকে টেকনিচিয়ানবিলাকে ৰূপকথাৰ সেই টাৰ্জানৰ দৰে জপিয়াই এলাইনমেন্ট মিলাব লগা হৈছে অৰ্থাৎ তাত কম্পিউটাৰ বা অত্যাধুনিক মেচিনৰ প্ৰয়োগ খুব কম হৈছে যাৰ ফলত বিমানখনৰ দুৰ্ঘটনাৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে এইদৰে কাৰিকৰী আপুচৰ বাবে বিমানখনৰ জীৱনকাল চমু হৈ পৰিছে কি যিমান দিন চলি উৰি থাকিব পাৰিব লাগিছিল সিমান দিন সি উৰি থাকিব নোৱাৰে তাৰ দুৰ্ঘটনা অনিবাৰ্য 2020 চনৰ পৰা 2023 চন পৰ্যন্ত স্যাম সালেপৰে নতুন অভিযোগ উত্থাপন কৰি আহিছিল কিন্তু আমেৰিকাৰ বিমান কৰ্তৃপক্ষ অসামৰিক বিমান কৰ্তৃপক্ষই বোয়িং কোম্পানীক সদায় সুৰক্ষা দি থকাৰ বাবে আজি বোয়িংৰ এই ধৰণৰ দুৰ্ঘটনা ঘটিবলৈ পালে এইখিনিতে মই স্যাম সালেপৰৰ এটা সাক্ষ্য আপোনালোকক চমু এটা ভিডিঅ' দেখুৱাব খুজিছো I have gone as high as Mark Stockton and Lisa Fall, who's the vice president. The vice president of the company. Yes. So they were and are aware of these major safety concerns. And this is what you do for a living. I mean, you're an engineer, right? I mean, I'm an engineer. I went to quality about 3-4 years ago, and when you put your quality hat, we are the eyes and ears of the public for the safety of the airplane. That's how I feel about our job. And so I have, when I see concerning information or concerning, let's say, production issues, then it is our responsibility to make sure that, if we are causing the airplane to have increased risk factors, our job is to eliminate those risk factors. Are these planes safe? Right now, I would not, it's like an earthquake. The big earthquake is coming, but when that hits the building that, let's say if you're talking of a building, have to be prepared to accommodate that type of a, let's say, shakeup. It has to be built properly. Right now, from what I've seen, the airplanes are not being built per spec and per requirement. স্যাম সালেপৰে তেওঁৰ সাক্ষ্যত এই কথাটো স্পষ্ট কৈ দিছে যে এজ পাৰ ৰিকুৱাৰমেণ্ট বিমানবোৰ নিৰ্মাণ কৰা হোৱা নাই ভূমিকম্প এটা যদি আহে ভূমিকম্পটোক থাকি ৰখিবৰ বাবে নিজে ধ্বংস নহবৰ বাবে আমি বিল্ডিংটো নিৰ্মাণ প্ৰণালীত যি ধৰণৰ সাৱধানতা অৱলম্বন কৰোঁ সেই ধৰণৰ সাৱধানতা এই বোয়িং 7878 বিমানবোৰত লোৱা হোৱা নাছিল অৰ্থাৎ বোয়িং 7878 সিৰিজৰ বিমানবোৰ যিবোৰ ড্ৰিমলাইনাৰ সিৰিজ এই ড্ৰিমলাইনাৰ সিৰিজৰ বিমানবোৰ কাৰিকৰীভাৱে অত্যন্ত ত্ৰুটিপূৰ্ণ আছিল যেটো স্যাম সালেপৰে কৈছে যে আমি যাত্ৰীসকলৰ আইজ এণ্ড ইয়াৰ্ছ চকু আৰু কাণ আমি যদি নকওঁ যাত্ৰীসকলে জনাৰ কোনো উপায় নাই ইয়াৰ কোৱালিটি কেনেকুৱা হেয়া আছিল স্যাম সালেপৰৰ ভাষ্য আৰু ইয়াৰ পিছতো ড্ৰিমলাইনাৰ 7878 সিৰিজৰ হাজাৰ বিমান পৃথিৱীজুৰি চলি আছিল এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি পৰৱৰ্তী কালত অধিক তথ্যত আলোকপাত কৰাৰ চেষ্টা কৰিম চাই থাকক সাৰাংশ বিৰতিৰ পূৰ্বে আপোনালোকে দেখিছিলে যে দুৰ্ঘটনাত পতিত হোৱাৰ প্ৰাক মুহূৰ্তত যি একমাত্ৰ আৰু আটাইতকৈ স্পষ্ট ভিডিঅটো আছে তাত দেখা গৈছে যে প্লেনখন উৰি আছে আৰু তাৰ চকা ওলাই আছে অৰ্থাৎ লেন্ডিং গিয়াৰ ৰিট্ৰেক্ট কৰিব পৰা হোৱা নাই আহক গ্ৰাফিক্সত দেখিব যে দুৰ্ঘটনাৰ সময়ত প্ৰাক মুহূৰ্তত লেন্ডিং গিয়াৰ নমাই ৰখা হৈছিল লেন্ডিং গিয়াৰ সামৰা হোৱা নাছিল সাধাৰণতে বিমান আকাশ মাৰ্গলৈ উঠাৰ কিছু সময় পাছতে লেন্ডিং গিয়াৰ ওপৰলৈ উঠোৱা হয় আকৌ যেতিয়া বিমানখন অৱতৰণ কৰিবৰ হ'ব তেতিয়া লেন্ডিং গিয়াৰ পুনৰ মুকলি কৰি দিয়া হয় লেন্ডিং গিয়াৰ আন একো নহয় যে বিমানৰ চকা কেইটা উৰণৰ সময়ত ভিতৰলৈ সোমাই যায় আৰু অৱতৰণৰ সময়ত পুনৰ চকা কেইটা উলিয়াই দিয়া হয় মই এই প্ৰক্ৰিয়াটো এটা সৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাব খুজিছো
এই ধৰণে বিমানৰ চকাকিটা ভিতৰলৈ সোমাই যায় কিন্তু সি নিজে নিজে সোমাই নাযায় বৰঞ্চ সিস্টেমত এনেকুৱা এটা ব্যৱস্থা থাকে ককপিটত যিটো সুইচ দিলে ল্যান্ডিং গিয়াৰ ভিতৰলৈ সোমাই যাব পাৰে এতিয়া এই বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ আগলৈকে ল্যান্ডিং গিয়াৰ ভিতৰলৈ সোমাই যোৱা নাছিল ইয়াৰ অৰ্থ এটোই যে ল্যান্ডিং গিয়াৰ ভিতৰলৈ সোমাই যোৱাৰ বা ৰিট্ৰেকচনৰ যিটো লিভাৰ আছিল বা যিটো ব্যৱস্থা আছিল এই ব্যৱস্থাটোৱে কাম কৰা নাছিল পাইলট জনে উদ্দেশ্যপ্ৰণিতভাৱে কেতিয়াও ল্যান্ডিং গিয়াৰ ৰিট্ৰেক নকৰাকৈ বিমান উৰণ সম্পন্ন নকৰে এতেকে উৰণৰ কেই সেকেন্ড মান পিছতে এই ঘটনাটো ঘটে গ্ৰাফিক্সত দেখিব এয়াৰ ইণ্ডিয়াৰ প্ৰাক্তন পাইলট মনোজ হাথিৰ মতে ল্যান্ডিং গিয়াৰ উঠাব নোৱাৰাটো দুৰ্ঘটনাৰ অন্যতম কাৰণ হ'ব পাৰে তেওঁৰ মতে অগ্নিকাণ্ডৰ ফলত দুয়োটা ইঞ্জিনেই বিকল হৈ পৰিছিল যদি দুয়োটা ইঞ্জিন বিকল হৈ পৰে তেনেহলে ল্যান্ডিং গিয়াৰ উঠাব পৰাটো সম্ভৱ নহয় ল্যান্ডিং গিয়াৰ নামি থকালৈ লক্ষ্য কৰিলে বুজিব পাৰি যে ইঞ্জিন আগতে ব্যৰ্থ হৈছে অৰ্থাৎ উৰণৰ পিছতে উৰণৰ লগে লগে ইঞ্জিন দুইটাই কলাপস কৰিলে দুইটাই বিকল হৈ গ'ল যাৰ কাৰণে ল্যান্ডিং গিয়াৰ উঠাব পৰা নগল তাত সুইচ দি থাকিলেও হি উঠাব নোৱাৰিলে প্ৰশ্নটো হ'ল যে ল্যান্ডিং গিয়াৰ কিয় উঠাব পৰা নগল যদি ল্যান্ডিং গিয়াৰ উঠাব নোৱাৰিলে তাৰমানে ইঞ্জিনত কিবা এটা ত্ৰুটি আছে তো ইঞ্জিনৰ ত্ৰুটিবিলাক কি হ'ব পাৰে মই আপোনালোকক আগতে কৈছোৱে এতিয়া উৰণৰ মাত্ৰ 33 সেকেন্ডৰ লৈকেহে হি আকাশ মাৰ্গত আছিল বিমানখন তেনেহলে উৰণৰ 33 সেকেন্ডৰ ভিতৰতে ল্যান্ডিং গিয়াৰ ৰিট্ৰেক কৰাৰ কিবা কাৰণ আছে নেকি বা উৰণৰ কিমান সময়ৰ ভিতৰত আসলতে ল্যান্ডিং গিয়াৰ ৰিট্ৰেক কৰা হয় সাধাৰণতে উৰণৰ 10-15 সেকেন্ড ভিতৰতে 10-15 সেকেন্ডৰ পাছতে ল্যান্ডিং গিয়াৰ ভিতৰলৈ সোমাই আহে বা ল্যান্ডিং গিয়াৰ ৰিট্ৰেক কৰা হয় মই এখন বিমান আপোনালোকক ৰানৱেৰ পৰা একেবাৰে আকাশ মাৰ্গত উঠালৈকে ল্যান্ডিং গিয়াৰ সামৰালৈকে আপোনালোকক দেখুৱাম কিমান সময় ললে আপোনালোকে চাব মই আকৌ এবাৰ ভিডিওটো প্ৰদৰ্শন কৰিবলৈ কম ল্যান্ডিং গিয়াৰ সামৰাৰ ছবিখন চাই লওক আপোনালোকে দেখিলে যে ৰানৱেৰ পৰা বিমানখন আকাশ মাৰ্গত উঠাৰ পিছত মাত্ৰ 10 সেকেন্ড সময়ৰ ভিতৰতে এই বিমানখনে ল্যান্ডিং গিয়াৰ সামৰিছে ৰিট্ৰেক কৰিছে কিন্তু আহমেদাবাদত দুৰ্ঘটনাত পতিত হোৱা বিমানখনৰ ল্যান্ডিং গিয়াৰ 33 সেকেন্ড পৰ্যন্ত সামৰিব পৰা হোৱা নাছিল অৰ্থাৎ এইটোৰ পৰা প্ৰথম দৃষ্টিতে ধৰা পৰে যে বিমানখনৰ ইঞ্জিনত কিবা এটা ত্ৰুটি আছিল আপোনালোকক মই দ্বিতীয় পৰ্যায়টো কৈছো যদি ইঞ্জিনৰ ত্ৰুটি থাকে তেন্তে ফ্ল্যাপ কিখন পাখিত থকা ফ্ল্যাপ কিখন সঠিকভাৱে তাক ৰাখিব পৰা নাযায় সঠিক কনফিগাৰেশনত ৰাখিব পৰা নাযায় এই কথাটো বিমান যাত্ৰী এজনে তেওঁ লক্ষ্য কৰিছে তেওঁ নিয়মিত উৰণ কৰে গতিকে তেওঁ ফ্ল্যাপৰ অৱস্থানটো অলপ চলপ ধৰিব পৰা হৈছে দ্বিতীয়তে জিতেন্দ্ৰ অত্ৰি তেওঁ নিজে এভিয়েশনৰ লগত আজি 44 বছৰ ধৰি কাম কৰি আছে তেওঁ এই কথাটো ধৰি লৈছে ধাৰণা কৰিব পাৰিছে যে ফ্ল্যাপ কিখনৰ কনফিগাৰেশনত কিবা এটা গণ্ডগোল থাকিব পাৰে এই বিষয়টো মই ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত আলোচনা কৰাৰ অৱকাশ ৰাখিলো বিৰতিৰ পূৰ্বে আমি স্যাম সালেপৰৰ সাক্ষ্য শুনিছিলো এইবাৰ আহক আন এজন কোৱালিটি কন্ট্ৰোল ইঞ্জিনিয়াৰ জন বাৰ্নেটে কি কৈছিল গ্ৰাফিক্সত দেখিব বোয়িংৰ কোৱালিটি কন্ট্ৰোল অভিযন্তা আছিল জন বাৰ্নেটে অভিযোগ কৰা মতে বোয়িং 7878 বিমানবোৰত লগোৱা একাংশ যন্ত্ৰপাতি একেবাৰে নিম্নমানৰ বিমানখনৰ অক্সিজেন প্ৰদান যিটো ব্যৱস্থা আছে
সেইটো সম্পূৰ্ণ ত্ৰুটিপূৰ্ণ আপোনালোকে দেখিছে হয়তো সকলোৱে অক্সিজেন ল'ব লগা হোৱা নাই কাৰণ দুৰ্ঘটনাৰ সন্মুখীন হোৱা নাই বা অক্সিজেন কমি যোৱা নাই এয়াৰ হোষ্টেছসকলে বিমান উৰণৰ পূৰ্বে যিখিনি কাৰিকৰী কথা আমাক প্ৰদৰ্শন কৰে তাত সেই অক্সিজেন মাস্কটোৰ কথাটো দেখুৱায় গতিকে অক্সিজেন মাস্কটো যেতিয়া অক্সিজেন কমি যাব সি নিজে নিজে তললৈ পৰি যাব তাৰপিছত নাকাব আপ মুখ মে লগাইয়ে এই ধৰণৰ কথা কয় আৰু তাৰপিছতে আপুনি জোৰে জোৰে উশাহ ল'ব লাগিব এই যে অক্সিজেন প্ৰদান ব্যৱস্থাটো এইটো সম্পূৰ্ণ ত্ৰুটিপূৰ্ণ বিপদৰ সময়ত যদি কেনেবাকৈ বিমানৰ ভিতৰত অক্সিজেন কমি যায় তেন্তে প্ৰতি 4টা অক্সিজেন মাস্কৰ ভিতৰত মাত্ৰ এটাহে তললৈ নামি আহিব অৰ্থাৎ 25% অক্সিজেন মাস্কে তললৈ নামি আহিব 75% অক্সিজেন মাস্ক নামি নাহে যাৰ ফলত বিমানত যাত্ৰা কৰা লোকসকলৰ মাত্ৰ 25%হে অক্সিজেন পাব 75% নাপাব ঘটনাটো মন কৰকচোন এইটো কিমান ডাঙৰ এটা ভয়াবহ ঘটনা বাৰ্নেটে এই অভিযোগ তোলাৰ পিছত হঠাৎ বোয়িং প্ৰতিষ্ঠানে তেওঁ কামৰ পৰা অপসাৰণ কৰি দিলে তেওঁ কোৱালিটি কন্ট্ৰোল ইঞ্জিনিয়াৰ আছিল তেওঁ ক'লে যে এইটো ভুল আছে এইটো গণ্ডগোল আছে তেওঁক লগে লগে কামৰ পৰা অপসাৰণ কৰা হ'ল ইয়াৰ পিছত বিব্ৰত হৈ বাৰ্নেটে কিছুদিন ডিপ্ৰেছনত ভুগিলে আৰু একাধিক বোয়িং বিজুতিৰ পিছত তেওঁৰ ডিপ্ৰেছন আৰু বাঢ়িবলৈ ধৰিলে বোয়িঙৰ ইটোৰ পিছত সিটো বিজুতি ওলাবলৈ ধৰিলে যাৰ ফলত বাৰ্নেটৰ ডিপ্ৰেছন বাঢ়িলে আৰু অৱশেষত তেওঁ আত্মহননৰ পথ বাছি ল'লে তেওঁ সুইচাইড কৰিবলৈ বাধ্য হৈ গ'ল তেওঁৰ পৰিয়ালে বোয়িং কোম্পানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু তেওঁৰ মৃত্যুৰ বাবে বোয়িং কোম্পানীকে জগৰীয়া কৰিছে আন এটা কাৰিকৰী প্ৰতিষ্ঠান গ্ৰাফিক্সত দেখিব এইটো হৈছে ষ্ট্ৰম এইটো ষ্টৰ্ম নহয় ষ্ট্ৰম নামৰ এটা কাৰিকৰী প্ৰতিষ্ঠান আছিল বোয়িং ড্ৰিমলাইনাৰৰ উৎপাদন সহযোগী আছিল এই বোয়িং ড্ৰিমলাইনাৰৰ ক্ষমা কৰিব উৎপাদন সহযোগী ষ্ট্ৰমৰ এজন মেকানিক আছিল ৰিচাৰ্ড কুইভাছে দিয়া অভিযোগ মতে ঊৰ্ধ্বমুখী হেঁচা প্ৰয়োগ ব্যৱস্থাটো অৰ্থাৎ ফৰৱাৰ্ড প্ৰেছাৰ বাল্ক হেড ঊৰ্ধ্বমুখী হেঁচা প্ৰয়োগ কৰাৰ ব্যৱস্থাটো ফৰৱাৰ্ড প্ৰেছাৰ বাল্ক হেড এইটো যথেষ্ট ত্ৰুটিপূৰ্ণ যিটো আমাৰ এই 787 ড্ৰিমলাইনাৰ আহমেদাবাদৰ বিমানখনত হৈছিল পাইলটে অন্তিম সময়ত কৈছিল যে জোৰ পোৱা নাই উঠাব পৰা নাই তেওঁ কৈছে যে ফৰৱাৰ্ড প্ৰেছাৰ বাল্ক হেড ব্যৱস্থাটো অত্যন্ত ত্ৰুটিপূৰ্ণ কুইভাছে অভিযোগ দিছে যে এই ব্যৱস্থাটোত যিবোৰ ফুটা ছিদ্ৰ নিৰ্মাণ কৰা হৈছে এই ফুটাবোৰ ত্ৰুটিপূৰ্ণ অভিযোগ মতে তেওঁ যেতিয়া অভিযোগ তুলিলে এই ফুটাবোৰ গণ্ডগোল হৈছে তাত হেৰিবোৰ নাট বল্টবোৰ ভালকৈ খাপ নাখায় তেতিয়া এই অভিযোগৰ পিছত 1.5 মাহ ধৰি বোয়িং প্ৰতিষ্ঠানত জৰীপ চলালে এভিয়েশ্যন অথৰিটি আমেৰিকাৰ আৰু এই জৰীপত 7878 বিমান নিৰ্মাণত বহুত ত্ৰুটি ধৰা পৰিল কিন্তু তাৰ পাছতো হাজাৰ হাজাৰখন ড্ৰিমলাইনাৰ বোয়িং 7878 বিমান পৃথিৱীত চলি থাকিল প্ৰিয় দৰ্শক এজন সাংবাদিক যি গোটেই জীৱন জুৰি এভিয়েশ্যনৰ ওপৰতে সাংবাদিকতা কৰিছে এইজন সাংবাদিক জিতেন্দ্ৰ আত্ৰী তেওঁ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ 4টা কাৰণ তেওঁ দেখুৱাইছে আৰু এই 4টা কাৰণৰ প্ৰথম দুটা বাদ দি আপুনি পিছৰ দুটা কাৰণলৈ মন কৰিব মই এতিয়া আপোনালোকক তেখেতৰ ভিডিঅ'টো দেখুৱাম য'ত তেওঁ 4টা স্পষ্ট কাৰণ তেওঁ তাত দেখুৱাইছে আহক আমি অত্ৰীৰ ভিডিঅ'টো চাই লওঁ कोई भी हवाई हादसा होता है कोई भी विमान दुर्घटना होती है उसके 4 प्रमुख कारण होते हैं सबसे पहला कारण होता है कि कोई मौसम की खराबी हो जो अपेरेंट रीजंस होते हैं कि कोई मौसम की खराबी हो बादलों में फंस जाए या कोई लाइटनिंग हो जाए उस तरीके की चीज तो मौसम बिल्कुल साफ था कहीं किस तरह की कोई परेशानी अहमदाबाद में कल नहीं थी दूसरा इसके अंदर होता है सैबोटेज क्या किसी ने इसके अंदर कोई बम लगाया है या कोई इस तरह की शरारत की है उसका जवाब भी ना है क्योंकि एयरक्राफ्ट ने स्मूथली टेक ऑफ किया और जब उसने उस बिल्डिंग को हिट किया उसके बाद उसमें आग लगी पहले उसमें एयरक्राफ्ट टेक ऑफ कर रहा था तो कोई समस्या नहीं थी उस तरीके की तो सैबोटेज का पॉइंट भी रूल्ड आउट है तीसरा इसमें होता है राम प्रकाश जी टेक्निकल एरर एयरक्राफ्ट के अंदर उसके मैकेनिकल एरर हो इंजन की प्रॉब्लम हो और चौथा रीजन होता है पायलट का जजमेंट एरर पायलट एरर जिसको आप बोलते हैं ह्यूमन एरर जिसको हम बोलते हैं इस केस में अगर आपको जो मैंने वीडियो भेजा वो दर्शकों को दिखाइएगा जब एयरक्राफ्ट टेक ऑफ करता है उसके 2 मिनट के अंदर अंदर वो जाके बिल्डिंग को हिट करता है आप देखेंगे जब टेक ऑफ कर रहा है तो जो उसका लैंडिंग गियर है जो टायर्स है
वो आमतौर पे ऊपर उठ जाते हैं साथ के साथ। ये देखिए बिल्कुल अंदर के कैमरे से, ये एयरपोर्ट के अंदर का कैमरा है जिसके अंदर से, तो नीचे आपको लैंडिंग गियर दिख रहे हैं, पहिए दिख रहे हैं। जब एयरक्राफ्ट हिट कर रहा है बिल्डिंग को जाकर के, उस समय भी जो लैंडिंग गियर है, जो टायर्स हैं, वो ऊपर नहीं गए। इसका मतलब पायलट को एहसास हो गया था। अब आपको अंदर की खबर बताऊं, जब ये एयरक्राफ्ट टेक ऑफ कर रहा था, ये फ्लाइट टेक ऑफ कर रही थी, इसके ठीक पीछे इंडिगो का पायलट था वेटिंग में, जैसे होता है ना एयरक्राफ्ट की क्यू होती है, अब ये टेक ऑफ कर रहा है, फिर दूसरा कर रहा है, ऐसे लाइन लगी होती है रनवे के ऊपर। तो इंडिगो के पायलट ने जैसे इस एयरक्राफ्ट ने टेक ऑफ किया, उसने बैंगिंग साउंड सुनी। बैंगिंग साउंड, बैंगिंग साउंड का मतलब होता है बढ़ाम की आवाज, जोर की, जिसको दूसरे पायलट तक, यानी कि बहुत जोर की थी वो, और इंजन का इशू है वो सीधा सीधा। ये देखिए आपने दिखाया, ये एयरक्राफ्ट टेक ऑफ होते ही बैंगिंग की साउंड आई पिछले पायलट को, जो कि क्यू में वेटिंग था। इसका मतलब टेक ऑफ के समय ही इंजन में प्रॉब्लम थी एक में, और जैसे ही उसने टेक ऑफ किया तो एयरक्राफ्ट को पूरी पावर नहीं मिली और 625 फुट के आसपास वो पहुंचा था, और दोनों इंजन सीज हो गए एक तरीके से। आमतौर पे ये होता है कि इन एयरक्राफ्ट के अंदर, जो आजकल बहुत मॉडर्न एयरक्राफ्ट है, ड्रीमलाइनर भी और सारी चीजें, इनके अंदर ऑटो रिलाइट हो जाता है, यानी कि दोनों इंजन अगर गए तो 1 सेकंड के अंदर कोई सा इंजन ऑटोमेटिक रिलाइट हो जाएगा। वो इलेक्ट्रोमैग्नेटिक सिस्टम है उसके अंदर। लेकिन इस केस के अंदर दोनों के दोनों इंजन चले गए। पायलट ने मेडे कॉल किया 3 बार, जो उनका मोस्ट खतरनाक सिग्नल होता है, 3 बार उन्होंने मेडे कहा, लेकिन एटीसी से रिस्पॉन्स तक भी वो बचे नहीं, क्योंकि हाइट बहुत ही थोड़ी थी। সেয়া আছিল হেমন্ত অত্ৰী। পিছৰ দুটা কাৰণ তেওঁ কৈছে যে এটা হৈছে কাৰিকৰী, বিমানখনৰ বিজুতি থাকিব পাৰে, নতুবা পাইলটৰ জাজমেণ্ট ভুল হ'ব পাৰে। কিন্তু তেওঁ লগতে এটা কথা কৈছে যে বিমানখনৰ পিছতে এখন ইণ্ডিগো বিমান আছিল, আৰু সেই ইণ্ডিগো বিমানৰ পাইলটজনে বিমানখন টেক অফ কৰাৰ লগে লগে এটা বেংগিং শব্দ শুনিছিলে, খুব ডাঙৰ জোৰে এটা শব্দ শুনিছিলে। অৰ্থাৎ তাৰমানে বিমানখন যেতিয়াই টেক অফ কৰিছে লগে লগেই তাৰ ভিতৰত এটা কাৰিকৰী সমস্যা হৈছে, ছেকেণ্ডৰ ভিতৰতে ইয়াত বোমাটো ফুটিছে বা ঘটনাটো ঘটিছে, যাৰ ফলত তেওঁ থ্ৰাষ্টটো পোৱা নাই, ওপৰলৈ উঠিব পৰা নাই। এতিয়া বিমানখনত হ'ব পৰা ত্ৰুটিবোৰ কি কি হ'ব পাৰে আৰু পাইলটৰ ভুলবোৰ কি কি হ'ব পাৰে, তাক আমি এবাৰ আলোকপাত কৰাৰ চেষ্টা কৰিম। আহক গ্ৰাফিক্সত দেখিব। বিমানখনৰ যদি কাৰিকৰী ত্ৰুটি হ'লহেঁতেন তেন্তে এই কাৰিকৰী ত্ৰুটিবোৰ কেনেকুৱা হ'ব পাৰে। ড্ৰিমলাইনাৰ 7878 বিমানখনৰ বেটাৰী ব্যৱস্থাটো সন্দেহজনক। এইটো খুব ইম্পৰ্টেণ্ট কথা। বিমানখনৰ বিদ্যুৎ সৰবৰাহৰ বাবে বৃহৎ আকাৰৰ লিথিয়াম আয়ন বেটাৰী ব্যৱহাৰ কৰা হয়। পৃথিৱীজুৰি এইটোৱে বেটাৰী ব্যৱহাৰ কৰা হৈ আছে, আমাৰ ই ৰিক্সাবিলাকতো সেইটোৱে ব্যৱহাৰ কৰা হয়। লিথিয়াম আয়ন বেটাৰী, বৃহৎ আকাৰৰ লিথিয়াম আয়ন বেটাৰী সংযোজিত হৈ থাকে। 2013 চনৰ জানুৱাৰী মাহত ড্ৰিমলাইনাৰ 7878 ছিৰিজৰ 2খন বিমানৰ বেটাৰী অত্যাধিক উত্তপ্ত হৈ পৰাত জাপান এয়াৰলাইন্সৰ এখন বিমান আৰু নিপ্পন এয়াৰৱেজৰ এখন বিমান তেওঁলোক গ্ৰাউণ্ডেড কৰিব লগা হয়, তেওঁলোকক নমাই দিব লগা হয় যে বেছি অভাৰহিটেড হৈ গৈছে বেটাৰী। দুয়োটা ঘটনা সময়মতে ধৰা পৰাৰ বাবে দুয়োখন প্লেন ৰক্ষা পৰিল। তেওঁলোকে উৰণৰ প্ৰাক মুহূৰ্ততে কথাটো ধৰিব পাৰিলে, টেক অফৰ আগতেই ধৰিব পাৰিলে, গতিকে তেওঁলোকে বিমানখন নুৰালে, যাৰ কাৰণে তেওঁলোক বাচি গ'ল। ইয়াৰ পিছত যেতিয়া কথাটো একেলগে দুখন বিমানত হ'ল, তেতিয়া ড্ৰিমলাইনাৰ 7878 ছিৰিজৰ সব বিমানৰে বেটাৰী ব্যৱস্থাটো পুনৰ নিৰ্মাণ কৰা হয়। সব বিমানৰে বেটাৰীবিলাক সলনি কৰি তাক ৰিক্ৰাফটিং কৰা হয়, ৰিকাষ্টিং কৰা হয়। আৰু আহমেদাবাদত ধ্বংস হোৱা বিমানখনৰ বেটাৰী ব্যৱস্থাটো সম্পৰ্কত আমি এতিয়াও জানিবলৈ বাকী। দ্বিতীয় কাৰিকৰী কাৰণ কি হ'ব পাৰে, আহক গ্ৰাফিক্সত দেখিব। ইন্ধন যোগান ধৰাৰ পিছত ইন্ধনৰ প্ৰৱেশদ্বাৰ সাধাৰণতে নিশ্চিতভাৱে বন্ধ কৰা হয়। যদি ইন্ধন ভঁৰালৰ প্ৰৱেশদ্বাৰৰ সাফৰখন যদি কেনেবাকৈ ত্ৰুটিপূৰ্ণ হয়, সাফৰখনত যদি কিবা কাৰিকৰী অসোৱা থাকে, তেন্তে ইন্ধন ওলাই অহাৰ আশংকা থাকে। 2012 চনৰ ডিচেম্বৰত ড্ৰিমলাইন 787 ছিৰিজৰ এনে সাফৰৰ ত্ৰুটি ধৰা পৰিছিল। বষ্টন বিমানবন্দৰত ইয়াৰ পাছতে 2013 চনত একেধৰণৰ ত্ৰুটি ধৰা পৰে আৰু দুয়োবাৰেই বিমান যাত্ৰা বাতিল কৰাৰ বাবে যাত্ৰীসকল ৰক্ষা পৰিছিল। আন এটা কাৰণ হ'ব পাৰে, গ্ৰাফিক্সত দেখিব ইলেক্ট্ৰিকেল চাৰ্কিটৰ। ড্ৰিমলাইনাৰ 7878 বিমানৰ বৈদ্যুতিক ব্যৱস্থা সন্দেহৰ ঊৰ্ধত নহয়। আপোনালোকে শুনিছিলে যাত্ৰীজনে কৈছে এয়াৰ এচিৰ কম্প্ৰেছৰ অন অফ হৈ আছিল। 2013 চনৰ জানুৱাৰীত বষ্টন বিমানবন্দৰত এটা দুৰ্ঘটনা ঘটিছিল। এই দুৰ্ঘটনাত ড্ৰিমলাইন 7878 বিমানৰ বৈদ্যুতিক ব্যৱস্থাৰ বাবে এটা অগ্নিকাণ্ড ঘটিছিল।
এনে ধৰণৰ ঘটনা বিমানখনৰ জেনেৰেটৰত হৈছিল আৰু বিদ্যুৎ বিতৰণৰ ব্যৱস্থাটোত আছিল পাৱাৰ ডিষ্ট্ৰিবিউচন সিস্টেমটোত সংগঠিত হৈছিল আহমেদাবাদৰ ঘটনাটো যে তেনে নহব এইটো অস্বীকাৰ কৰিব নোৱাৰি চতুৰ্থ কি কাৰণ হ'ব পাৰে গ্ৰাফিক্সত দেখিব ড্ৰিমলাইনাৰ 7878 বিমানখন ৰলছ ৰয়েছ ট্ৰেণ্ট 1000 ইঞ্জিনৰ দ্বাৰা চলে ইয়াৰ মূল ইঞ্জিনটো নিৰ্মাণ কৰে ৰলছ ৰয়েছ আৰু ৰলছ ৰয়েছৰ ট্ৰেণ্ট 1000 ব্ৰেণ্ডৰ ইঞ্জিনটো ইয়াত লগোৱা থাকে ৰলছ ৰয়েছৰ ট্ৰেণ্ট 1000 ইঞ্জিনৰ যেটো টাৰবাইনৰ ব্লেড বিলাক থাকে টাৰবাইনৰ যিবোৰ পাখি থাকে এই টাৰবাইনৰ ব্লেড বিলাক দুৰ্বল বুলি অভিযোগ আনিছিল কাৰিকৰী অভিযন্তাসকলে ব্ৰিটিছ এয়াৰৱেজ আৰু ভাৰ্জিন আটলান্টিক নামৰ দুটা বিমান কোম্পানীয়ে এই অভিযোগ তুলিছিল যে তোমালোকৰ ইয়াৰ ব্লেডবোৰ অকালতে ভাগি যায় অৰ্থাৎ যিটো ওয়াৰেন্টি পিৰিয়ড থাকে বা যিমান দূৰ তাৰ জীৱনকাল থাকে যিমান দিনলৈকে চলিব লাগে সিমান দিনলৈকে নচলি তাৰ আগতেই ব্লেডবোৰ ভাগি যায় অথবা ফাট মেলে এই ঘটনাটো বোয়িং 7878 সিৰিজৰ এটা অপবাদ আছে এই ভাৰ্জিন আটলান্টিক আৰু ব্ৰিটিছ এয়াৰৱেজ দুইটা খুব ডাঙৰ কোম্পানী এই কোম্পানী দুটাই এই ব্লেডৰ অহোৱাহৰ বাবে বহুবোৰ ফ্লাইট একেলগে বাতিল কৰিব লগা হৈছিল যাৰ ফলত আটাইবোৰ বিমানৰ টাৰবাইন খুলি ব্লেড ব্যৱস্থাটো নতুনকৈ নিৰ্মাণ কৰিব লগা হৈছিল আহমেদাবাদৰ দুৰ্ভাগ্যৰ সন্মুখীন হয় সেই বিমানখনৰ ব্লেডবোৰ কেনে আছিল এতিয়াও আমাৰ জনাৰ কোনো উপায় নাই গ্ৰাফিক্সত দেখিব যে এই যে ইঞ্জিনৰ ত্ৰুটিবোৰ মই কলো এইবোৰ ধৰা পৰিলহেতেন যদিহে বিমানখন ধ্বংসপ্ৰাপ্ত নহলহেতেন যদি বিমানখনত ইঞ্জিনৰ ত্ৰুটি আছিল সেই কথা জনাৰ কাৰণ এতিয়া সীমিত হৈ পৰিছে এতিয়া আমি খুব কমকৈহে জানিম কাৰণ যিবোৰ ইঞ্জিনৰ ত্ৰুটি ধৰা পৰাৰ কথা মই আপোনালোকক ইমান সময় ব্যক্ত কৰিলো এই ইঞ্জিনৰ ত্ৰুটিবোৰ ধৰা পৰিছিল সেইবোৰ বিমানত যিবোৰ বিমানৰ এখনো দুৰ্ঘটনাত পতিত হোৱা নাছিল অৰ্থাৎ বিমানবোৰ গ্ৰাউণ্ডত আছিল যাৰ ফলত ইঞ্জিনৰ ত্ৰুটিটো ধৰা পেলাব পৰা গৈছিল কিন্তু আহমেদাবাদৰ দুৰ্ভগীয়া বিমানখন ইতিমধ্যে ধ্বংস হৈ গ'ল গতিকে তাত ইঞ্জিনৰ ত্ৰুটি কি আছিল তাক পোৱাটো তাক ঠাৱৰ কৰাটো প্ৰতিষ্ঠা কৰাটো অত্যন্ত কঠিন কাম হৈ পৰিব সৰ্বোপৰি ব্লেক বক্স পৰীক্ষা কৰা এজেন্সিসমূহৰ পৰ্যবেক্ষণৰ ওপৰত সকলো নিৰ্ভৰশীল প্ৰথম কথাটো হ'ল যে বিমানখন ধ্বংসপ্ৰাপ্ত হ'ল যাৰ কাৰণে আমি কাৰিকৰী ত্ৰুটিবোৰ ধৰা পেলোৱাটো আমাৰ কাৰণে অসম্ভৱ হৈ পৰিল আৰু দ্বিতীয়তে ব্লেক বক্স কোনে পৰীক্ষা কৰিব আমি ভাৰতবৰ্ষত থকা AAIBৰ ল্যাবৰেটৰীয়ে আমি ব্লেক বক্সৰ ডেটা ডাউনলোড কৰিলো কিন্তু ডেটাখিনি এনালাইসিস কৰিব পৰাৰ শক্তি আমাৰ সামৰ্থ্য আমাৰ আছে নে নাই যদি এনালাইসিস কৰিবলৈ সেইখিনি আমেৰিকালৈ পঠাই দিয়া হয় তেনেহলে কিন্তু বোয়িং কোম্পানীয়ে সম্পূৰ্ণ সুৰক্ষা পোৱাটো নিশ্চিত ড্ৰিমলাইনাৰ 7878 সিৰিজৰ বহুতো অহোৱা ধৰা পৰিল তাৰ ইঞ্জিনিয়াৰে তাৰ কোৱালিটি কন্ট্ৰোল মেনেজাৰে সকলোৱে কমপ্লেইন দিলে কিন্তু আমেৰিকাৰ এভিয়েশন অথৰিটিয়ে এভিয়েশন এডমিনিষ্ট্ৰেশ্যনে ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেশ্যনে বোয়িংক সদায়ে সুৰক্ষা প্ৰদান কৰিলে যাৰ ফলত এনে এটা ঘটনা ঘটিবলৈ পালে আহমেদাবাদৰ ঘটনাৰ ক্ষেত্ৰতো যদি ব্লেক বক্সৰ ডেটা এনালাইসিসৰ কাৰণে আমেৰিকাৰ সহায় লোৱা হয় তেনেহলে বোয়িং কোম্পানীয়ে সম্পূৰ্ণ সুৰক্ষা পোৱাটো নিশ্চিত এতিয়া মই কাৰিকৰী ত্ৰুটিসমূহৰ পৰা আঁতৰি আহি মই হিউম্যান এৰৰ মানৱীয় ত্ৰুটি কি হ'ব পাৰে এইখিনিৰ বিষয়ে আলোকপাত কৰাৰ চেষ্টা কৰিম বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ আনবোৰ কাৰণ কি হ'ব পাৰে গ্ৰাফিক্সত দেখিব বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বে কাৰবাৰ হাতত ভিডিঅ' আছে নে কিবা ভিডিঅ' আমি দেখিছোনে সকলোৰে হাতত এটাই ভিডিঅ' আছে হেতু হল বিমানখন উৰিছে আধাৰ পৰা দেখা গৈছে আৰু বিমানখন অকমান দূৰ গৈয়ে দুৰ্ঘটনাত পতিত হৈছে একুৰা জুই ওলাই আহিছে ইয়াৰ পিছৰ যিবোৰ দেখা গৈছে সেইবোৰ সব ক্লোজ সাৰ্কিট কেমেৰাত সিসিটিভি কেমেৰাত এইবোৰ লোৱা বা ধৰা পৰা ছবি বিমানখন উড়ন্ত অৱস্থাত টেক অভাৰ পিছত এটাই মাত্ৰ ভিডিঅ' আছে
আহমেদাবাদৰ এটা 17 বছৰীয়া ল'ৰাই অকস্মাত উদ্দেশ্যবিহীনভাৱে এই ভিডিঅ'টো কৰিছিল ভিডিঅ'টোত চাই বিমানখনত জুই লগা বা বিস্ফোৰণ হোৱাৰ কাৰণ ঠাৱৰ কৰিব নোৱাৰি কিন্তু বিমানখনৰ ফ্লেপৰ ব্যৱস্থা আৰু লেণ্ডিং গিয়াৰৰ অৱস্থা কোনো বিশেষজ্ঞই নিৰূপণ কৰিছে আপোনালোকে দেখিছে দুজন মানুহ এজন হৈছে দিল্লীৰ পৰা আহমেদাবাদলৈ যাত্ৰা কৰা যাত্ৰীজনে তেওঁ অভিযোগ কৰিছে যে ফ্লেপৰ যেটো কনফিগাৰেশ্যন তাত যেটো চেহেৰা দেখা গ'ল এইটো কিন্তু মই আগতে দেখা চেহেৰাটো নাছিল লেণ্ডিঙৰ সময়ত ফ্লেপবিলাক তেনেকৈ নাথাকে দ্বিতীয়তে লেণ্ডিং গিয়াৰৰ কথাটো জিতেন্দ্ৰ অত্ৰিয়ে কথাটো তেওঁ দেখুৱাই দিছে যে উৰণৰ পিছত তেওঁলোকে লেণ্ডিং গিয়াৰ সামৰিব পৰা নাছিল অৰ্থাৎ প্লেনৰ চকা তেওঁলোকে সুমুৱাই দিব পৰা নাছিল চকা সামৰিব পৰা নাছিল মই এতিয়া সেই ভিডিঅ'টো দেখুৱাব খুজিছো যেটো একমাত্ৰ ভিডিঅ' সকলোৰে হাতে হাতে আছে এটা 17 বছৰীয়া ল'ৰাই অকস্মাতে কৰিছিল ये विजुअल आप लोगों ने सबने देखा होगा जब अहमदाबाद में प्लेन क्रैश हुआ उसके बाद महज कुछ मिनटों में एक विजुअल सामने आया जिसमें बहुत क्लियरली दिखाई दे रहा है कि एक प्लेन उड़ रहा है और उड़ते 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 वो धीरे धीरे करके नीचे आया और उसके बाद फिर एक धुएं का गुब्बार उठा और फिर वो वीडियो बंद हो गया ये सबसे पहला और क्लियर वीडियो था उस क्रैश का इसके बाद सीसीटीवी फुटेज आई और तमाम और चीजें आई মই আপোনালোকক এই ভিডিঅ'টো পুনৰ দেখুৱাম আপোনালোকে মন কৰিব যে এই ভিডিঅ'টো যেতিয়া প্লেনখন উৰি আছিল সেই সময়ত তেওঁলোকে লেণ্ডিং গিয়াৰ সামৰিব পৰা নাছিল অৰ্থাৎ চকা ভিতৰলৈ সোমাই যোৱা নাছিল ভিডিঅ'টো আকৌ এবাৰ দেখুৱা হোক उसके बाद महज कुछ मिनटों में एक विजुअल सामने आया जिसमें बहुत क्लियरली दिखाई दे रहा है कि एक प्लेन उड़ रहा है और उड़ते 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 वो धीरे धीरे करके नीचे आया और उसके बाद फिर एक धुएं का गुब्बार उठा और फिर वो वीडियो बंद हो गया ये सबसे पहला और क्लियर वीडियो था उस क्रैश का इसके बाद सीसीटीवी फुटेज आई और तमाम और चीजें आई এই ভিডিঅ'টোত আপোনালোকে দেখিছে যে লেণ্ডিং গিয়াৰ তেওঁলোকে সামৰিব পৰা নাই বা সামৰা নাইটো অসম্ভৱ কথা সামৰিব পৰা নাই কিবা এটা কাৰিকৰী ঘটনা ঘটিছে যেটো কাৰণে তেওঁলোকে চকাটো সুমুৱাই আনিবৰ কাৰণে লেণ্ডিং গিয়াৰটো মানে ৰিট্ৰেকশ্যনৰ কাৰণে এটা ব্যৱস্থা আছে সেই ৰিট্ৰেকশ্যন ব্যৱস্থাটোৱে কাম কৰা নাই এই ঘটনাটো কিয় ঘটিবলৈ পালে এই কথাত আমি আলোকপাত কৰিম ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত বিৰতিৰ পূৰ্বে মই আপোনালোকক কৈছিলোঁ যে বিমানৰ পাখিত থকা ফ্লেপ কিখনৰ যদি গতিবিধি আগতে নিৰ্ধাৰণ কৰি ঠিকমতে লোৱা নহয় তেন্তে বিমানখন ওপৰলৈ উৰাৰ জুটো নাপায় যেটো পাইলটে অন্তিম সময়ত মেডে কলৰ প্ৰাক মুহূৰ্তত কৈছিল নো থ্ৰাষ্ট দেয়াৰ ইজ নো থ্ৰাষ্ট অৰ্থাৎ ওপৰলৈ উঠিবলৈ জোৰ পোৱা নাই আহক গ্ৰাফিক্সত দেখিব উৰণৰ পূৰ্বে বিমানৰ কম্পিউটাৰে ফ্লেপ কেইখনৰ গতিবিধি নিৰ্ধাৰণ কৰি লোৱা হয় কম্পিউটাৰত এটো নিৰ্ধাৰণ কৰি লোৱা হয় সেই ফ্লেপ কেইখনৰ অৱস্থাই বিমানৰ ঊৰ্ধ্বমুখী গতিত সহায় কৰে ফ্লেপৰ গতিবিধি সঠিকভাৱে আগতে নিৰূপণ নকৰিলে বিমানখন ওপৰলৈ উঠিবলৈ জোৰ নাপায় এই ফ্লেপ কিখননো কি আপোনালোকক অকমান মই দেখো আপোনালোকে দেখিছে সদায় বিমানত দেখে কিন্তু আকৌ এবাৰ মই দেখুৱাব খুজিছো এই ফ্লেপ কেইখনেই বিমানখন উৰণৰ ক্ষেত্ৰত যেটো হেঁচা প্ৰয়োগ কৰিব লাগে যেটো জোৰ দিব লাগে সেই জোৰটো নিৰ্ধাৰণ কৰে এই ফ্লেপ কেইখনৰ কনফিগাৰেশ্যনে আহক গ্ৰাফিক্সত দেখিব বিমান পৰিবহণ বিশেষজ্ঞ জন এম ফক্সে স্লেটছ আৰু ফ্লেপছৰ অৱস্থাত সন্দেহ প্ৰকাশ কৰিছে তেওঁৰ মতে যদিও ছবিৰ পৰা ধৰা টান তথাপিও আহমেদাবাদৰ বিমানখনৰ ফ্লেপছৰ অৱস্থান ঠিক আছিল বুলি ক'ব পৰা নাযায় ফক্সে কৈছে যে তদন্তকাৰী সংস্থাবিলাকে
ফ্লেপছৰ কথাটো সততে মনত ৰখা উচিত কিন্তু ফক্সৰ বিপৰীতে বহু বিশেষজ্ঞই কৈছে যে ফ্লেপছৰ অৱস্থান সঠিক আছিল ইয়াৰ গতিবিধি সঠিক আছিল তেওঁলোকৰ মতে যদি ফ্লেপছ কিখন ভুলকৈ নিয়ন্ত্ৰণ কৰা হৈছে তেন্তে সিস্টেম পেনেলত হেতু প্ৰতিফলিত হ'ব ফ্লেপছখন যদি ভুলকৈ তাত গতিবিধি নিৰ্ধাৰণ কৰা হৈছে তেনেহলে সিস্টেম পেনেলত হেতু ওলাই যাব যে ফ্লেপছ ইন ৰং পজিশন ফ্লেপছৰ ভুল অৱস্থানেৰে বিমানখন উৰিবলৈ সিস্টেমে অনুমতি নিদিয়ে ফ্লেপছ শুদ্ধ হলে জিৰো এৰৰ হলেহে বিমানখন উৰণৰ অনুমতি পাব সিস্টেমৰ পৰা গতিকে তাৰ মানে বিমানৰ উৰণৰ প্ৰাক মুহূৰ্তত ফ্লেপছৰ অৱস্থান সঠিক আছিল আৰু সিস্টেমে বিমানখন উৰিবৰ বাবে অনুমতি দিছিল তেতিয়া হলে কিহৰ কাৰণে এটো ঘটনা ঘটিবলৈ পালে ইয়া এটা ৰহস্য বিভিন্ন কথা কৈছে মন্ত্ৰীয়ে কুটাঘাট বুলিও কৈছে কিন্তু সকলো কথা ওলাই পৰিব ব্ল্যাক বক্স ৰিডিংৰ ওপৰত আৰু ব্ল্যাক বক্স কোনে ডেটা এনালাইসিস কৰিব তাৰ ওপৰত ওলাই পৰিব কিন্তু আন এটা ঘটনা কোনেও ৰুল আউট কৰিব খোজা নাই কোনো অস্বীকাৰ কৰিব খোজা নাই হেতু একেবাৰে প্ৰাকৃতিক আহক গ্ৰাফিক্সত দেখিব বিশেষজ্ঞসকলৰ মতে দুয়োটা ইঞ্জিন একেলগে বিকল হোৱাটো অসম্ভৱ কথা কিন্তু যদি বিমানখনত চৰায়ে খুন্দা মাৰে তেনেহলে দুয়োটা ইঞ্জিন একেলগে বিকল হ'ব পাৰে বিমান পৰিবহন বিশেষজ্ঞ সৌৰভ ভাটনগৰৰ মতে বিমানখনত চৰায়ে খুন্দিওৱাটো সম্ভৱ চৰায়ে খুন্দাৰ ফলত বিমানত বিদ্যুৎ প্ৰবাহ হঠতে বন্ধ হৈ যায় যাৰ ফলত দুয়োটা ইঞ্জিন একে সময়তে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে যিহেতু বিমানখন বতাহত মাত্ৰ 1.5 কিলোমিটাৰ গৈছিল সেই সময়ত নিম্ন উচ্চতাত চৰাইৰ জাকৰ মাজত সোমাই পৰাটো অস্বীকাৰ কৰিব নোৱাৰি আৰু চৰায়ে খুন্দা মৰাটো অস্বীকাৰ কৰিব নোৱাৰি দক্ষিণ কোৰিয়াৰ জেজু এয়াৰলাইন্সৰ এখন বিমানত একে ধৰণে চৰায়ে খুন্দিয়াইছিল যাৰ ফলত হোৱা দুৰ্ঘটনাত 179 জন যাত্ৰীৰ মৃত্যু ঘটিছিল আহমেদাবাদ বিমানবন্দৰৰ লগত যিসকল পাইলট পৰিচিত তেওঁলোকে চৰাইক খুব ভয় কৰে যোৱা 5 বছৰত আহমেদাবাদত 462টা চৰায়ে বিমান খুন্দিওৱাৰ ঘটনা ঘটিছে 5 বছৰত 2023 চনৰ ডিসেম্বৰত এভিয়েশন মিনিষ্ট্ৰীয়ে যিটো তথ্য দিছে তাৰ পৰা 2018 চনৰ পৰা 23 চনৰ ভিতৰত আহমেদাবাদ বিমানবন্দৰত য'ত দুৰ্ঘটনাটো ঘটিল তাত 462টা এনে ঘটনা ঘটিছে এই পৰিসংখ্যাটো কিন্তু গুৰুত্বপূৰ্ণ আৰু 2022-23 বৰ্ষত অকল এবছৰতে আহমেদাবাদ বিমানবন্দৰত চৰায়ে বিমান খুন্দিওৱাৰ ঘটনা ঘটিছে 38টা অৰ্থাৎ প্ৰতি মাহে 3টাকৈ ন্যূনতম 3টাকৈ ঘটনা এই বিমানবন্দৰত ঘটিছে কেৱল বিমানত চৰায়ে খুন্দিওৱাটো এটাকে পাইলট সকলে আহমেদাবাদ বিমানবন্দৰটোত চৰাইৰ বাবে কুখ্যাত বুলি সদায় অভিহিত কৰি আহিছে প্ৰিয় দৰ্শক এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে দায়ী কোন বোয়িং কৰ্তৃপক্ষ নে পাইলট দুজন নে আন কোনোবা এই কথা আমি জানিব পাৰিম ব্ল্যাক বক্সৰ সমূহ তথ্যৰ পিছত কিন্তু ব্ল্যাক বক্সৰ তথ্য যদি বিদেশী ৰাষ্ট্ৰত বিশ্লেষণ কৰা হয় তেনেহলে বোয়িং কৰ্তৃপক্ষই সুৰক্ষা পোৱাটো নিশ্চিত আৰু যদি ভাৰতৰ মাটিতে আমি এই ডেটা এনালাইসিস কৰাত সক্ষম হৈ উঠো তেনেহলে আমি কিবা এটা ন্যায় পোৱাৰ সম্ভাৱনা প্ৰবল এনে দুৰ্ঘটনা ভৱিষ্যতৰ দিনত নঘটিবৰ বাবে এই সমূহ তথ্য বিশ্লেষণ কৰাটো অত্যন্ত জৰুৰী সাৰাংশ ইমানতে সামৰিছো নমস্কাৰ